হেল্ল' ফ্ৰেণ্ড, আপোনালোকে সকলোৱে জানে যে অহা 20 অক্টোবৰৰ আগতে DEEৰ 5550টা পদ আৰু DSEৰ GT আৰু PGT প্ৰায় 9000 ছামথিং পদত আৰু লগতে ADRE 12000 প্লাছ পদৰ গ্ৰেড 3 গ্ৰেড 4 আছাম পুলিচত আছে ভালেখিনি পদ। তাৰ হেল্থ ডিপাৰ্টমেণ্টত সকলো ডিপাৰ্টমেণ্টৰ ফাইনেল মেৰিট লিষ্ট যিটো প্ৰকাশ কৰিব 20 অক্টোবৰৰ আগতে আৰু 25 বা 26 তাৰিখে খানাপাৰাত টোটেল প্ৰায় 35,000 নিযুক্তি পত্ৰ বিতৰণ কৰিব। লগতে মুখ্যমন্ত্ৰী মহোদয়ে DEEৰ 5550টা পদত যাতে অভাৰলেপিং নহয় তাৰ বাবে DEEৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট 15 পৰা 20 অক্টোবৰৰ ভিতৰত দিব। ইয়াৰ ফলত DEEৰ ফাইনেল মেৰিট লিষ্টত 1 পৰা 1.5% মাৰ্ক কমিব, কিয়নো GT, PGT, ADRE, আছাম পুলিচ হেল্থ ডিপাৰ্টমেণ্টত নিযুক্তি পোৱা সকলে DEEৰ 5550টা পদৰ পৰা তেওঁলোকে নিজৰ কেণ্ডিডেটছাৰ তুলি ল'ব আৰু ইয়াৰ ফলত 1 পৰা 1.5% মাৰ্ক কম থকা কেণ্ডিডেট সকলে সকলো ডিষ্ট্ৰিক্টতে সকলো কাষ্ট কেটাগৰীতে সোমাই যাব। আপোনালোকে নিশ্চিত হৈ থাকক আপোনালোকে 1 পৰা 1.5% যিসকল কেণ্ডিডেটৰ মাৰ্কছ কম আছে সিহঁতে কোন কেটাগৰীৰ কোন ডিষ্ট্ৰিক্টতে নহওক কিয় তেওঁলোকে নিশ্চয়কৈ সোমাই যাব, কিয়নো GT, PGTৰ বহুতো কেণ্ডিডেট DEEৰ 5550টা পদত তেওঁলোকে ফাৰ্ষ্ট প্ৰভিজন মেৰিট লিষ্টত তেওঁলোকৰ নাম সোমাই পৰিছে। সেয়ে যিহেতু GT, PGT ৰিজাল্টটো 15 তাৰিখে দিব আৰু DEEৰ 5550টা পদৰ যি ফাইনেল মেৰিট লিষ্ট 15 পৰা 20 তাৰিখৰ ভিতৰত দিব। লগতে DEE এইটো কৰিব যে যিহেতু GT, PGT ফাইনেল মেৰিট লিষ্ট উলিয়াই দিব, তাৰপিছতে তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিব, নোটিছ প্ৰদান কৰিব যে যিসকলে DEEত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে, যদি তেওঁলোকে GT অথবা PGTত চিলেকশ্যন পাইছে, ফাইনেল লিষ্টত নাম আছে, তাৰ পৰা নামটো উঠাই ল'বলৈ তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিব। আৰু মুখ্যমন্ত্ৰীৰো এইটো কৰাৰ নিৰ্দেশনা আছে যাতে অভাৰলেপিং নহয়, এটা কেণ্ডিডেটে যাতে দুটা পোষ্ট ব্লক কৰিব নোৱাৰে, তাৰ বাবে সিহঁতে বিশেষ পদক্ষেপ লৈছে। এনেকুৱা পদক্ষেপ আগতে কেতিয়াও লোৱা দেখা নাই, গতিকে আপোনালোকৰ বাবে এইটো এটা বহুতো ভাল খবৰ। আপোনালোকে এটা কাম কৰক, ছ'চিয়েল মিডিয়াৰ গ্ৰুপবিলাকত পোষ্ট লিখি তাতে শ্বেয়াৰ কৰি দিয়ক আৰু তাতে আপোনালোকে খুব ভালকৈ তেওঁলোকক আপোনালোকে অনুৰোধ কৰিব পাৰে যাতে তেওঁলোকে GT অথবা PGTত চিলেকশ্যন হোৱাৰ পিছতো বা ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম অহাৰ পিছতো তেওঁলোকে যাতে DEEৰ 5550টা পদৰ যিটো নাম বা কেণ্ডিডেটছাৰ সেইটো যাতে তুলি লয়, তাৰ বাবে তেওঁলোকক ৰিকুৱেষ্ট কৰিব লাগে। লগতে অন্যান্য ডিপাৰ্টমেণ্টতো নিযুক্তি পোৱা সকলেই তেওঁলোকে যাতে DEEৰ 5550টা পদৰ পৰা তেওঁলোকৰ নামটো উঠাই লয়, এই বুলি আপোনালোকে পোষ্ট শ্বেয়াৰ কৰিব পাৰে।